নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰ ৰিচেণ্টলি DME গ্ৰেড 3 নন টেকনিকেলৰ যিখিনি চাকৰি ওলাইছিলে তাৰ কাৰণে আমি কেনেকৈ এপ্লাই কৰিব লাগিব তাকেই চাওঁ আহক। তাৰ কাৰণে আমি গুগলত চাৰ্চ কৰিম DME বুলি, DME আছাম বুলি, আৰু তাৰপিছতে এটা লিংক আহিব আৰু আমি সেই লিংকটোত ক্লিক কৰিম আৰু সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব আৰু আপোনালোকে ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। ইয়াতে আপুনি যিখিনি কথা লিখা আছে ভালকৈ এবাৰ পঢ়ি লওক আৰু এই পেজটোত আপোনাৰ বিশেষকৈ লিখা আছে আপোনাৰ ফটো আৰু ছিগনেচাৰৰ চাইজ কিমান হ'ব লাগিব আৰু ফটো আৰু ছিগনেচাৰৰ যিটো হাইট আৰু ৱাইডছ কেনেকুৱা হ'ব লাগিব এইখিনি কথা লিখা আছে। এইখিনি এবাৰ ভালকৈ পঢ়ি ল'ব আৰু ফটো আৰু ছিগনেচাৰৰ চাইজ মিলাবৰ কাৰণে এটা এপ আছে, ফটো ৰিচাৰ্জাৰ বুলি কয়। আপুনি প্লে ষ্ট'ৰৰ পৰা সেইটো ইনষ্টল কৰি আপুনি এই কামখিনি কৰিব পাৰিব। তাৰপাছতে আপুনি নেক্সটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এই পেজখন খোল খাব। এইখন হৈছে আপোনাৰ মেইন পেজ। ইয়াতে আপুনি এতিয়া আপোনাৰ যিখিনি ডিটেইলছখিনি গোটেইখিনি ভৰাব লাগিব। ইয়াতে আপোনাৰ প্ৰথমতে আছে আপোনাৰ ফুল নেম আছে আৰু আপোনাৰ এই ফুল নেমটো আপোনাৰ আধাৰ কাৰ্ডত থকা, পান কাৰ্ডত থকা বা আপোনাৰ যিবিলাক ডকুমেণ্টছ আছে তাত যেনেকৈ আছে তেনেকুৱা হ'ব লাগিব। লগতে আছে আপোনাৰ ইয়াতে ফাদাৰ্ছ নেম, আপোনাৰ দেউতাৰ নাম, মাৰ নাম, আৰু যদিহে আপোনাৰ স্পৌছ আছে, মানে আপুনি যদি বিবাহিত তেন্তে আপোনাৰ পতি বা পত্নীৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ জেণ্ডাৰ, এড্ৰেছ, আপোনাৰ যদি এড্ৰেছ একেই হয় তেন্তে ছেম এজ এবভ কৰিলেই হ'ব। আৰু তাৰপিছতে আপুনি ইয়াতে টাইপ কৰিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো, এটা ভেলিড মোবাইল নাম্বাৰ, আৰু লগতে আপুনি চেণ্ড OTP ক্লিক কৰিব আৰু তাৰপিছতে এটা OTP আপোনাৰ মোবাইললৈ যাব আৰু সেই OTPটো আপুনি এই ওচৰতে থকা খালী বাকচত ভৰাই পেলাই ভেৰিফাই ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম্বাৰটো ভেৰিফাই হৈ যাব। তাৰপৰা নেক্সট আপোনাৰ ইয়াতে আহিব যে কেটেগৰী অফ দ্য কেণ্ডিডেট। আপুনি যদি আপোনাৰ যি কেটেগৰী সেইটো চিলেক্ট কৰিব। তাৰপিছতে আপোনাৰ চাব কেটেগৰী বুলিও আহিব, আপুনি সেইটো চিলেক্ট কৰিব লাগিব। তাৰপৰা এতিয়া লিখা আছে ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো আপুনি য়েছ ক্লিক কৰিব। তাৰপৰা ডু ইউ ৱান্ট টু এপ্লাই ফৰ নন টেকনিকেল পোষ্ট, ইয়াতো আপুনি য়েছ ক্লিক কৰিব। তাৰপৰা য়েছ ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ গোটেইখিনি পোষ্টৰ গোটেইখিনি লিষ্ট আহি যাব। ইয়াতে আপোনাৰ লিখা আছে চাওক চিলেক্ট গ্ৰেড 3 নন টেকনিকেল পোষ্ট। এতিয়া আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনুসাৰে আপুনি কি পোষ্টত এপ্লাই কৰিব পাৰিব সেইটো আপুনি এপ্লাই কৰাৰ আগতে যিখন আমাৰ ভেকেঞ্চি যিটো ব্ৰেকআপ দিয়া আছে বা যিটো আমাৰ এডভাৰটাইজমেণ্ট দিয়া আছে তাত ভালকৈ চাই ল'ব। চাই লৈ পেলাই আপুনি কোন কোন পোষ্টত এপ্লাই কৰিবলৈ আপুনি যোগ্য সেইমতে আপুনি ইয়াতে চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পিছতে আকৌ আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো টাইপ কৰিবলৈ দিব, সেইটোৱে আপুনি টাইপ কৰিব। তাৰপৰা নেক্সট আপোনাৰ যিখিনি আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সেইখিনি আপুনি ইয়াতে ফিল আপ কৰিব। তাৰপিছতে আপোনাৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিবলৈ দিব। ইয়াতে আপোনাৰ ফটো আৰু ছিগনেচাৰৰ যিখিনি চাইজ সেইখিনি দিয়া আছে আপুনি সেইমতে আপলোড কৰিব। তাৰপিছতে আপোনাৰ এটা পাছৱৰ্ড বনাবলৈ দিব আৰু এই পাছৱৰ্ডটো আপোনাৰ 8 পৰা 12টা কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। আপুনি পাছৱৰ্ডটো কনফাৰ্ম কৰি তাৰপিছতে আপোনাৰ যিটো ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেট আছে তাত আপুনি ক্লিক কৰিব। তাৰপিছতে ইম্পৰ্টেণ্ট নোট বুলি লিখা আছে, প্লিজ ৰিচেক দ্য এপ্লিকেশ্যন ফৰ্ম বিফৰ ফাইনেল ছাবমিট। এবাৰ ভালকৈ চাই ল'ব গোটেইখিনি ছাবমিট কৰাৰ আগতে। তাৰপৰা আপুনি ফাইনেল ছাবমিটত ক্লিক কৰিব। তাৰপৰা নেক্সট আপোনাৰ এই পেজখন আহিব আৰু ইয়াতে আপোনাৰ যিখিনি ডিটেইলছ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, নাম, ফাদাৰ্ছ নেম ইত্যাদি গোটেইখিনি আহিব। তাৰপৰা আপুনি লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ লগতে এইখন পেজ আহিব। ইয়াতে আপুনি আকৌ লগইনত ক্লিক কৰিব। তাৰপিছতে আপোনাৰ এই পেজখন আহিব য'ত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰিবলৈ দিব। আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড বা আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি পেলাই আপুনি লগইন কৰিব আৰু লগইন কৰাৰ লগে লগে আহিব এই পেজখন। ইয়াত আহিব আপোনাৰ হোম এপ্লিকেশ্যন প্ৰিণ্ট আৰু লগ আউট বুলি। আপুনি এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন প্ৰিণ্ট হৈ যাব বা আপুনি ছেভ এজ PDF বুলি কৰি থৈ দিব, PDF হিচাপে ছেভ কৰি থৈ দিব আৰু আপোনাৰ গোটেইখিনি অনলাইন প্ৰচেছ কমপ্লিট হ'ব। গতিকে এইটো আছিলে আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ, জয় অসম, বাই বাই।